ওয়েলকাম টু এমএস স্টাডি সেন্টার। প্রিয় বন্ধু বান্ধৱীসকল, আমি ইতিমধ্যে সেট থিয়ৰিৰ ওপৰত চাৰিটা ক্লাছত ধুনীয়াকৈ সেট থিয়ৰিৰ যিখিনি কনসেপ্ট আছে সেইখিনি ধুনীয়াকৈ আলোচনা কৰিছোঁ। আৰু আজিৰ লাষ্ট ক্লাছত আৰু 10টা ইম্পৰ্টেণ্ট MCQ সেট থিয়ৰিৰ ওপৰত আমি আলোচনা কৰিম। সো আপুনি যদি আগৰ সেই ক্লাছখিনি চোৱা নাই বা আগৰ ভিডিঅ'খিনি চোৱা নাই, আপুনি সেইখিনি চাই ল'ব। নেক্সট ক্লাছত আমি কোৱাড্ৰেটিক ইকুৱেশ্যনৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম। তো ফাৰ্ষ্ট MCQ হ'ল যে এখন চহৰৰ 100জন মানুহৰ 80জনে কি খায়? চাহ খায়। আৰু 40জনে কফি খায়। আৰু 25জনে চাহ আৰু কফি দুটাই খায়। কিমানজন মানুহে চাহ আৰু কফি একো নাখায়? আমাৰ সৰ্বমুঠ মানুহ কিমান আছিল? 100জন। তেন্তে আমি কি কৰিব লাগিব? যেহেতু সৰ্বমুঠ মানুহৰ সংখ্যা কিমান আছিল? 100, গতিকে নাম্বাৰ অফ ইউ ইজ ইকুৱেল টু কিমান হ'ব? 100। আৰু 80জনে কি খায়? 80জনে চাহ খায়, গতিকে নাম্বাৰ অফ টি ইজ ইকুৱেল টু কিমান হ'ব? 80। আৰু 40জনে কি কৰে? 40জনে অনলি কফি খায়, বা নাম্বাৰ অফ চি ইজ ইকুৱেল টু 40। আৰু কি কৈছে? যে 25জন মানুহে আমাৰ কি খায়? চাহ আৰু কফি দুয়োটা খায়। নাম্বাৰ অফ কি হ'ব? যেহেতু চাহ আৰু কফি, গতিকে চি ইন্টাৰসেকশন টি কিমানজন? এইটো হ'ল 25জন। তেন্তে আমি নিৰ্ণয় কৰিব লাগিব কি? আমাৰ একো নোখোৱা মিন্স কি? দুয়োটা খোৱা হ'ল চি ইন্টাৰসেকশন টি। তেন্তে একো নোখোৱা হ'ব নাম্বাৰ অফ চি কমপ্লিমেন্ট ইন্টাৰসেকশন টি কমপ্লিমেন্ট ইজ ইকুৱেল টু হোৱাট? আমি এইখিনি উলিয়াব লাগিব। যেহেতু আমি জানো নাম্বাৰ অফ কি আছিল? চি ইউনিয়ন টি ইজ ইকুৱেল টু নাম্বাৰ অফ চি প্লাছ নাম্বাৰ অফ টি মাইনাছ নাম্বাৰ অফ চি ইন্টাৰসেকশন টি। এইটো আমি ফৰ্মুলা পাই আহিছো। এতিয়া চাওক, আমাৰ ইয়াতে নাম্বাৰ অফ চি দিয়া আছে, নাম্বাৰ অফ টি দিয়া আছে, নাম্বাৰ অফ এন ইন্টাৰসেকশন চি ইন্টাৰসেকশন টি আমাৰ এইখিনি দিয়া আছে। আমি ফাৰ্ষ্ট উলিয়াব লাগিব কিমান? চি ইউনিয়ন টি। এতেকে এইখিনি কিমান হৈ আছে? 40 প্লাছ নাম্বাৰ অফ টি 80 মাইনাছ কিমান? 25, 120 মাইনাছ 25, দেন ইয়াতে কিমান পোৱা যায়? 95। এতেকে নাম্বাৰ অফ চি ইউনিয়ন টি কিমান হৈ আছে? চি ইউনিয়ন টি টো 95 হৈ আছে। এতিয়া আমি বাহিৰ কৰিম কি বা নিৰ্ণয় কৰিম? এইটো নাম্বাৰ অফ চি কমপ্লিমেন্ট ইন্টাৰসেকশন টি কমপ্লিমেন্ট, এইটো নিৰ্ণয় কৰিম। এতিয়া ডিমৰ্গানৰ ফৰ্মুলা মতে আমি কি পাই আছো? নাম্বাৰ অফ চি কমপ্লিমেন্ট ইজ ইন্টাৰসেকশন টি কমপ্লিমেন্ট ইজ ইকুৱেল টু নাম্বাৰ অফ চি ইউনিয়ন টি হোল কমপ্লিমেন্ট। That means এইখিনি মানে কি পাই আছো? নাম্বাৰ অফ ইউ মাইনাছ নাম্বাৰ অফ চি ইউনিয়ন কি মান পাই আছো? চি ইউনিয়ন টি। এইটো কিমান হৈ আছে? এইখিনি হৈ আছে 100। দেন এইখিনি কিমান? এইটো হ'ল 95। তেনেহলে 100ৰ পৰা 95 বিয়োগ কৰিলে কিমান পোৱা যায়? 5 পোৱা যায়। অৰ্থাৎ আমাৰ যিখিনি ওলাবলগীয়া চি কমপ্লিমেন্ট ইজ ইন্টাৰসেকশন টি কমপ্লিমেন্ট, অৰ্থাৎ চাহ আৰু কফি একো নোখোৱা মানুহৰ সংখ্যা কিমান হ'ল? 5জন। অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো চি। এতিয়া আমি আলোচনা কৰিম কুৱেশ্যন 2। যদি xn is equal to xn is such that n belongs to capital N, where x কিছুমান স্বাভাৱিক সংখ্যা আৰু n স্বাভাৱিক সংখ্যাৰ সমষ্টি, তেন্তে 3n is intersection 7n উলিয়াব লাগিব। আমাৰ ইয়াতে অপচন কেইটা দিয়া আছে, আমি কোনটো শুদ্ধ হয় সেইটো বাছি উলিয়াম। তো এবাৰ ধৰক আমাৰ কি কৈছে? 3n টো উলিয়াব লাগিব। ইয়াতে 3n x ৰ ঠাইত 3 হৈ আছে, n ৰ ঠাইত n2 আছে। এবাৰ ডেফিনেশনটো লক্ষ্য কৰিম। x ৰ ঠাইত 3 ইনটু কিমান হ'ব? n ৰ ঠাইত n স্বাভাৱিক সংখ্যাবোৰ হ'ব লাগিব 1
2 3 এনেকা হ'ব গতিকে 1 into 3 means কিমান হ'ব 3 next 2 থাকিলে 2 into 3 means কিমান হ'ব 6 6 9 12 dot 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 এনেকা আহিব 21 dot 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 তাৰ পিছত আহিব কিমান dot dot ইয়াতে 42 এনেকে আহি যাব যেহেতু আমাৰ 3 14 যা কিমান হৈছে 42 এনেকে আহিব 63 পাই যাম আৰু পাই যাম নেক্সট 7n টো কিমান হ'ব 7n ইয়াতে 7n বহু 7 বহু হৈছে n আছে গতিকে 7n ইয়াতে x ৰ ঠাইত 7 হ'ব গতিকে 7 ৰ লগত স্বাভাৱিক সংখ্যাবোৰ পূৰণ হ'ব 1 হলে কিমান হ'ব 1 হলে 7 হ'ব 2 হলে 14 হ'ব 3 হলে 21 হ'ব এনেকে আহিব আৰু 7 6 হলে কিমান হ'ব 6 হলে 42 হ'ব এনেকা আহি থাকিব নেক্সট 63 আহিব ডট 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 এনেকা আহি থাকিব এতিয়া আমাৰ যেহেতু কৈছে ইন্টারসেকশন কৈছে 3n is intersection 7n 3n is intersection 7n কিমান হ'ব এই দুটাৰ মাজত যিখিনি কমন আছে সেই কমন থকা টার্ম কেটা আমি কি কৰিব লাগিব লব লাগিব 42 42 ইয়াতে 63 63 আছে গতিকে আমাৰ 21 42 63 ডট ডট এনেকা আৰু আহি যাব গতিকে এনেকা আহি থাকিলে আৰু পাই যাম এবাৰ লক্ষ্য কৰক আমাৰ কোনটোৰ লগত মিলিছে ডি নাম্বাৰ আনসার রাইট কোশ্চন নাম্বাৰ 3 সকলো এককেন্দ্ৰিক বৃত্তৰ সংহতি কি হ'ব যে সকলো এককেন্দ্ৰিক বৃত্তৰ সংহতি কি হ'ব অসীম সংহতি অসীম সংহতি ৰিক্ত সংহতি একক সংহতি যে সকলো অসীম সকলো এককেন্দ্ৰিক বৃত্তৰ সংহতিটো হ'ব অসীম সংহতি কাৰণ কি হ'ব যে কাৰণ এককেন্দ্ৰিক বৃত্ত কৈছে এ সকলো এককেন্দ্ৰিক বৃত্ত এককেন্দ্ৰিক এটা কেন্দ্ৰ কৰি এটা বিন্দু কেন্দ্ৰ কৰি এককেন্দ্ৰিক বৃত্ত কিমান আঁকিব পাৰো অসীম সংখ্যক বৃত্ত আঁকিব পাৰো এই কাৰণে কোৱা হৈছে যে সকলো এককেন্দ্ৰিক বৃত্তৰ সংহতি হ'ব অসীম সংহতি নেক্সট কোৱেশ্চন 4 কি কৈছে যে এটা শ্ৰেণীৰ খেলুৱৈ দলত ধৰা 122 জন লৰা আছে 50 জন মাত্ৰ ক্ৰিকেট খেলে 28 জনে ক্ৰিকেট আৰু ফুটবল দুয়োবিধ খেল খেলে কিমান জন লৰাই অকল ফুটবল খেলে তেন্তে আমাৰ ইয়াতে অপচন কেইটা দিয়া আছে বা আনসাৰটো দিয়া আছে উত্তৰটো আমি কি কৰিব লাগিব বাছিব লাগিব আমি ইয়াৰ বাবে জানিব লাগিব আমাৰ ফৰ্মুলাটো যে ফৰ্মুলাটো কোনটো আছিল বা কোনটো হয় ফাৰ্স্ট আমি আমাৰ যেহেতু দুয়োটা খেলত অংশগ্ৰহণ কৰা দুয়োবিধ খেলত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বা সৰি ছাত্ৰৰ সংখ্যা আছিল 122 জন তেন্তে নাম্বাৰ অফ সি ইউনিয়ন এফ সি টু হল ক্ৰিকেট আৰু এফ টু হল ফুটবল তেন্তে নাম্বাৰ অফ সি ইউনিয়ন এফ টু কিমান 122 আৰু নাম্বাৰ অফ অনলি সি কিমান হ'ব ক্ৰিকেট খেলত মাত্ৰ 50 জন আৰু এফ টু আমাৰ উলিয়াব লাগিব অকল ফুটবল খেলা কিমান হ'ব এফ আৰু দুয়োবিধ খেল খেলে কিমান জন নাম্বাৰ অফ সি ইন্টারসেকশন এফ এটু কিমান 28 জন তেন্তে আমি জানো কি আমাৰ ফৰ্মুলাটো হল যে নাম্বাৰ অফ সি ইউনিয়ন এফ is equal to number of C plus number of F minus number of C intersection F এখিনি মানটো বহাই দিলে কিমান পাও এখিনি হল 122 is equal to এটো হ'ব 50 plus number of F what minus এটো 28 তো এখিনি বাওপক্ষত পক্ষান্তৰ কৰিলে কিমান পোৱা যায় 50 plus 28 is equal to number of F এটো লিয়াব কিমান এটো লগত এটো এড কৰিলে কিমান পোৱা যায় 150 minus 50 is equal to 100 is equal to number of F তো সো আমি কিমান পালো 100 পালো গতিকে আমাৰ শুদ্ধ উত্তৰটো এ Next question 5 যে এটা ঘৰৰ কোঠা নং A ৰ পৰা B লৈ 5খন দুৱাৰ কোঠা নং B ৰ পৰা C লৈ 3খন দুৱাৰ এজন মানুহে কিমান ধৰণে কোঠা নং A ৰ পৰা B লৈ কোঠা নং A ৰ পৰা B ৰ মাজেৰে কোঠা নং C লৈ যাব পাৰিব
কিন্তু আমাৰ কন্ডিশন দিয়া আছে যে এখন দুৱাৰেৰে মাত্ৰ এবাৰহে যাব পাৰিব আমাৰ অপশনটো 8 10 15 11 সো একদম ইজি বহুত সহজ এইটো তো আমি কি কৰিব লাগিব আমাৰ অপশন কেইটা দিয়া আছে 8 10 15 আৰু 11 সো ভেৰি ইজি কোৱেশ্চন আমাৰ যেহেতু কৈছে কি এটা দুৱাৰেৰে এবাৰহে যাব পাৰিব তেন্তে আমাৰ এৰ পৰা বি লৈ যাওতে কিমান পাঁচখন দুৱাৰ আৰু বি ৰ পৰা সি লৈ যাওতে তিনিখন দুৱাৰ গতিকে 5 * 3 means কিমান হ'ব 15 অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো বি নেক্সট কোৱেশ্চন 6 যদি x is equal to 4 to the power n minus 3n minus 1 is such that n belongs to capital N and y is equal to 9 whole into n minus 1 is such that n belongs to capital N. আমাৰ এই capital N এইবিলাক হৈছে স্বাভাৱিক সংখ্যাৰ সংহতি এতিয়া আমাৰ x আৰু y ৰ মাজৰ সম্পৰ্কটো কি কৰিব লাগিব নিৰ্ণয় কৰিব লাগিব সো আমাৰ অপচন কেইটা দিয়া আছে আমি নিৰ্ণয় কৰিম আমি ফাৰ্স্ট x ৰ ডেফিনিশনৰ হয় তা মৌলিক এটা উলিয়াব লাগিব যে এতিয়া ইয়াতে যদি যেহেতু n বিলাক কি হ'ব n ৰ মান বিলাক হ'ব স্বাভাৱিক সংখ্যা গতিকে 1 হলে 4 to the power 1 তেন্তে কিমান হ'ব আমাৰ 4 - 3 into 1 3 - 1 কিমান হ'ব 3 এটো হ'ব 3 আৰু ইয়াতে হ'ব -1 3 - 1 that means এটো -4 4 - 4 means কিমান হৈ আছে 0 হৈ আছে এটা হ'ব 0 নেক্সট আৰু এটা আহিব এতিয়া যদি 2 হয় তেন্তে ইয়াতে 2 is 4 square minus এটো কিমান হৈ আছে 6 -1 then কিমান হ'ব 16 16 - 6 - 1 then কিমান হৈ আছে এটো 4 ৰ পৰা 7 গলে কিমান হয় 9 যদি n ৰ মান 3 ধৰা হয় তেন্তে 4 কিউব মাইনাস কিমান 3 3 যা কিমান হ'ব 9 - 1 means -10 এটো কিমান হৈ আছে 64 ৰ পৰা -10 হলে কিমান হ'ব 54 এটো কিমান 54 এনেকা আহি থাকিব আৰু y টো কিমান হ'ব এতিয়া y টো আমি নিৰ্ণয় কৰিম y definition to হল 9 whole into n minus 1 ইয়াতে 1 বহুৱালে কিমান হয় 1 বহালে 9 1 minus 1 means 9 into 0 কিমান হৈ আছে 0 0 হৈ আছে next 2 বহালে কিমান হৈ আছে 2 বহালে 9 ইয়াতে 9 minus 2 minus 1 means 1 into 9 means 9 হৈ আছে next 3 বহালে 3 into 9 3 বহালে কিমান হৈ আছে 3 ৰ পৰা 1 বিয়োগ হলে 2 2 into 9 means 18 next 4 বহালে কিমান 4 3 into 9 means 27 next কিমান হৈ আছে that means ইয়াৰ পৰা লক্ষ্য কৰিলে দেখা যায় না এটো 9 ৰ গুণিতক বিলাক আহি আছে তেন্তে এটো কিমান হ'ব 9 ৰ গুণিতক 36 45 54 ... এনেকা আহি আছে তেন্তে আমাক কৈছে কি ইয়াৰ তলৰ কোণটো উত্তৰ শুদ্ধ হ'ব মানে আমাৰ x ৰ মান কেইটা y ত আছে নে y ৰ মান কেইটা গোটেইখিনি x ত আছে এবাৰ লক্ষ্য কৰিম a নাম্বাৰটো এ কি কৈছে এটোৰ দ্বাৰা আমি কি বুজো যে y ৰ প্ৰত্যেকটো মান x ত আছে লক্ষ্য কৰোচোন যে 0 9 আছে ঠিকই কিন্তু 18 আমাৰ কোত নাই x ত নাই তেতিয়াহলে এইটো উত্তৰ শুদ্ধ নহয় নেক্সট নাম্বাৰ বি সি নাম্বাৰত কি কৈছে x is intersection y কিমান হ'ব 5 এটো কি সম্ভৱ নহয় কেনেকৈ সম্ভৱ নহয় সক 0 0 কমন আছে 9 9 কমন আছে 54 54 এনেকা কমন আছে গতিকে এটো আমাৰ শুদ্ধ নহয় কমনটো ইয়াতে 5 দিছে গতিকে 5 হ'ব নোৱাৰে নেক্সট নাম্বাৰ সি
সৰি ডি নম্বৰত কি কৈছে x মাইনাছ y x ৰ পৰা যদি y ডিফাৰেন্স কৰা হয় মানে বিয়োগ কৰা হয় কিমান পোৱা যায় এইখিনি পোৱা যায় এইটো 0 ৰ পৰা 0 এইটো কেনসেল বুলি ধৰা হ'ব যেহেতু ডিফাৰেন্স কৰা হৈছে এইটো কেনসেল 99 কেনসেল 54 কেনসেল তেন্তে কেনসেল কৰিলে আমি এইটো নাপাম আমি কি পাম আমি 5 পাম বা যদি ডিফারেন্স করা হয় x এর পরে যদি y ডিফারেন্স করা হয় দেখা পোৱা যায় কি 00 ক্যান্সেল 99 ক্যান্সেল এইটো অর্থাৎ আমার x এর পৰা y খিনি হে বাদ দিয়া হয় বাদ দিলে আমার x ত একই নেথাকি এটা মৌলও নেথাকি গতিকে কি থাকিব 5 থাকিব অর্থাৎ খালি সংহতিটো থাকিব গতিকে আমার এইটো শুদ্ধ নহয় আলটিমেটলি আমার এইটো শুদ্ধ তথাপিও চাই আহক যেহেতু কি কৈছে x ৰ আটাইখিনি মান আমাৰ y ত আছে সব 0 আছে 9 আছে 54 আছে আৰু এনকান মান প্ৰত্যেকটোই আমাৰ কি আছে x ত সময় আছে সৰি y ত সময় আছে x ৰ প্ৰত্যেকটো মান আমাৰ x y ত সময় আছে গতিকে আমি কি কম যে x is proper subset of y x ৰ প্ৰত্যেকটো মান কত আছে y ত সময় আছে অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো বি নেক্সট কোৱেশ্চন 7 Next question 7 এখন চহৰৰ প্ৰতি গৰাকী ব্যক্তিয়ে চাহ বা কফি খায় 60 জনে চাহ খায় আৰু 70 জনে কফি খায় 20 জনে চাহ আৰু কফি দুয়োবিধ খায় তেন্তে চহৰখনৰ মুঠ আৱাসীৰ সংখ্যা কিমান এইটো আমি উলিয়াব লাগিব আমাক দিয়া আছে যে নাম্বাৰ অফ সি কফি খোৱা কিমান জন আছে কফি খোৱা 70 নাম্বাৰ অফ টি চাহ খোৱা কিমান জন 60 আছে আৰু নাম্বাৰ অফ সি ইন্টাৰসেকশন টি দ্যাট মিন্স চাহ আৰু কফি দুয়োবিধ খোৱা আৱাসীৰ সংখ্যা বা মানুহৰ সংখ্যা আছে কিমান জন 20 জন আমি উলিয়াব লাগিব মুঠ আৱাসীৰ সংখ্যা সেই চহৰখনত কিমান জন আৱাসী আছে হেতু উলিয়াব লাগিব গতিকে নাম্বাৰ অফ সি ইউনিয়ন টি আমাৰ এটো হল মুঠ আৱাসীৰ সংখ্যা তো হোৱাট যেহেতু আমি জানো যে কি জানো নাম্বাৰ অফ সি ইউনিয়ন টি ইজ ইকুৱেল টু নাম্বাৰ অফ সি প্লাস নাম্বাৰ অফ টি minus number of C intersection T এইটো আমাৰ ফৰ্মুলা জানো তেন্তে মানখিনি বহুৱাই দিলে কিমান পাও C আছে কিমান 70 plus 60 minus কিমান 20 কিমান হৈ আছে এইটো আমাৰ 30 130 minus 20 তেনেহলে এইটোৰ পৰা এইটো গলে 110 আমাৰ শুদ্ধ উত্তৰটো হ'ল A এতিয়া কোৱেশ্চন নম্বৰ 8 আলোচনা কৰিম এখন সমিতিৰ 50 জনে স্পেনিছ ভাষা কয় 20 জনে ফৰাসী কয় 10 জনে দুয়োবিধ ভাষা কয় কিমান জনে দুটা ভাষাৰ অন্তত এটা হে কয় তো আমি উলিয়াব লাগিব কি যে স্পেনিছ টু হল নাম্বাৰ অফ এস অৰ্থাৎ এস টু এস আৰু ফৰাসী কি হ'ব ফৰাসী টু হ'ব এফ তেন্তে এটো আমাৰ কি ইউনিয়ন টু উলিয়াব লাগিব যেহেতু দুটা ভাষাৰ এটা ভাষা কয় গতিকে আমাৰ এটো ইউনিয়ন টু আমাৰ কিমান হ'ব 60 আমাৰ এটো 60 আমাৰ দুটা ভাষাৰ অন্তত এটা ভাষা কোৱা মানুহৰ সংখ্যা কিমান হ'ব 60 আমাৰ শুদ্ধ আনসাৰটো এ এটো আপোনালোকে নিজে উলিয়াই লব পাৰিব বা এটোৰ ফৰ্মুলা যেটো আছে সেই ফৰ্মুলাটো এপ্লাই কৰিবা বাস এখিনি আহি যাব Question number 9 इते 9 number question কি কৈছে যে A intersection B whole complement A খিনিয়ে তলৰ কোনটো চিত্ৰক নিৰ্দেশ কৰে সো আমাৰ কি দিয়া আছে A intersection B whole complement তেন্তে আমাৰ ইয়াৰ পৰা কোনটো চিত্ৰ নিৰ্দেশ কৰিব আমি ইয়াৰ পৰা ভালদৰে লক্ষ্য কৰিব লাগিব বা এইখিনিৰ মিনিংটো আমি বুজিব লাগিব তেতিয়াহে আমি এইখিনিৰ পৰা শুদ্ধ উত্তৰটো বাছিব পাৰিম जो আমার এইখিনি মানে কি A intersection B মানে কি আমার এইখিনি পার্ট বুজায় এইখিনি পার্ট বুজায় এইখিনি বা এইখিনি
ইয়াতে এইখিনি কিন্তু এটা কথা লক্ষ্য কৰক যেহেতু ইন্টারসেকশন কৈছে গতিকে ইয়াতে ইন্টারসেকশনটো হোৱা নাই অলৰেডি আমাৰ এইটো আনসাৰ শুদ্ধ নহয় নেক্সট ইন্টারসেকশন টু বি দিয়া আছে এইটো যদি কমপ্লিমেন্টটো দিয়া নাথাকিলে হেতেন তেতিয়াহলে এই উত্তৰটো শুদ্ধ হলে হেতেন যেহেতু কমপ্লিমেন্ট দিয়া আছে গতিকে এইটো শুদ্ধ নহয় আমাৰ এইটো শুদ্ধ নহয় এইটো কেনেকৈ শুদ্ধ নহল আমাৰ এইটো জাস্ট এ ডিফারেন্স বি আছে আৰু বি ডিফারেন্স এ আছে গতিকে আমাৰ এইটো প্ৰশ্ন ইয়াতে নাহে এইটো শুদ্ধ নহয় আমাৰ এইটো অবভিয়াসলি শুদ্ধ হ'ব কিয়নো ইন্টারসেকশন বি এই ইন্টারসেকশন বি মানে কি এইটো অঞ্চল এই অংশখিনি হল এই ইন্টারসেকশন বি এতিয়া ওপৰত কমপ্লিমেন্ট দিছে কমপ্লিমেন্ট দিয়াৰ লগে লগে আমি কি কৰিব লাগিব যে এই অংশখিনি বাদ দিব লাগিব এই অংশখিনি বাদ দিলে যিটো অংশ থাকে বাকি গোটেইখিনি অংশৰ বাবে হল এই পূৰকটো গতিকে আমাৰ এইটো শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 10 এইটো লাষ্ট যদি a is equal to 5 হয় তেন্তে p of a কিমানটা মৌল থাকিব আমাৰ শুদ্ধ উত্তৰটো হ'ব 1 এটা মৌল থাকিব কাৰণ p of a এইটো হল ঘাত সংহতি আৰু এটা সংহতিৰ উপসংহতিবোৰক ঘাত সংহতি বুলি কোৱা হয় গতিকে একটো ঘাত সংহতিৰ ক্ষেত্ৰত কি আছে 5 উপসংহতিটো মাস্ট বি থাকিবই যেহেতু a is equal to 5 এটা খালি সংহতিৰিক্ত সংহতি গতিকে ইয়াতে মিনিমাম এটা উপসংহতি থাকিব এইটো হল 5 আশা কৰো আপোনালোকে আজিৰ এই ক্লাছটো ধুনিয়াকে বুজি পাইছে যদি বুজিবলগীয়া ইয়াতে কোনো কোৱেশ্চন আছে প্লিজ আমাক কমেন্টস কৰি জনাব আৰু নেক্সট এটা ক্লাছত আমি কোৱাড্ৰেটিক ইকুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম মই আশা কৰো আপোনালোকে তাৰ বাবে ওয়েট কৰিব আৰু আপুনি যদি আমাৰ এইটো চেনেলত নতুন সোমাইছে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব Thank you so much. Thanks for watching this video.